স্টুডিওত মৰস্মিতা গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ অগপৰ টিকটৰ পৰা বঞ্চিত হৈছে পৰমানন্দ ৰাজবংশী টিকট বঞ্চিত হোৱাৰ পিছত অগপৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আজি বিজেপি যোগদানৰ সম্ভাৱনা পৰমানন্দ ৰাজবংশীৰ সিপাঝাৰ বিজেপি প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ৰাজবংশীৰ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাইছো অগপৰ টিকটৰ পৰা বঞ্চিত হৈছে পৰমানন্দ ৰাজবংশী টিকট বঞ্চিত হোৱাৰ পিছত অগপৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁ ক্ষোভ ব্যক্ত কৰিছে আজি বিজেপি যোগদানৰ সম্ভাৱনা আছে পৰমানন্দ ৰাজবংশীৰ সিপাঝাৰ বিজেপি প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ৰাজবংশীৰ সিপাঝাৰ সমষ্টিক লৈ ইতিমধ্যে চলিছে টনাজোৰা আৰু চিন্তা চৰ্চা চলি আছে বিভিন্ন প্ৰান্তত আৰু এই মুহূৰ্তত আমি জনাইছো যে অসম গণ পৰিষদৰ টিকটৰ পৰা বঞ্চিত পৰমানন্দ ৰাজবংশী ইতিমধ্যে ক্ষোভ ব্যক্ত কৰিছে অগপৰ নেতৃত্বৰ বিৰুদ্ধে আৰু ইতিমধ্যে আজি বিজেপিত যোগদানৰ সম্ভাৱনা আছে পৰমানন্দ ৰাজবংশীৰ সিপাঝাৰ বিজেপি প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ৰাজবংশী উত্তৰজনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে প্ৰান্তে প্ৰান্তে বিজেপি তথা অসম গণ পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে টিকটৰ পৰা বঞ্চিত প্ৰাৰ্থীসকলে আৰু এই মুহূৰ্তৰ খবৰ জনাইছো যে পৰমানন্দ ৰাজবংশী টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত ক্ষোভ ব্যক্ত কৰিছে আৰু আজি বিজেপি যোগদানৰ সম্ভাৱনা আছে 11:30 আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান সভা য'ত হয়তো পৰমানন্দ ৰাজবংশী আজি যোগদানৰ সম্ভাৱনা আছে টিকট বঞ্চিতৰ পিছত অগপৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁ ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ খবৰ অগপৰ চূড়ান্ত কৰিছে প্ৰাৰ্থী তালিকা নিউজ 18ৰ হাতত আহি পৰিছে অগপৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকাখন দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব অগপৰ নেতৃত্বই এই প্ৰাৰ্থী তালিকাখন ঘোষণা কৰিব যিখন তালিকা ইতিমধ্যে নিউজ 18ৰ হাতত আহি পৰিছে সেই তালিকা অনুসৰি বোকাখাটত পাব অতুল বৰা কলিয়াবৰত কেশৱ মহন্ত বঙাইগাঁৱত ফণীভূষণ চৌধুৰী আমগুৰিত প্ৰদীপ হাজৰিকা নাওবৈচাত জয়ন্ত খাউন তেজপুৰত বৃন্দাবন গোস্বামী ছয়গাঁৱত ডক্টৰ কমলা কলিতা সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী বকুত জ্যোতিপ্ৰসাদ দাস ৰহাত বিষ্ণু দাস উত্তৰ ভয়াপুৰীত ভূপেন ৰায় মানকাছৰত জাভেদ ইছলাম পূব গোৱালপাৰাত জ্যোতিষ দাস দেৰগাঁৱত ভৱেন্দ্ৰনাথ ভৰালী পশ্চিম গুৱাহাটীৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা চাবুৱাত পুনাকণ বৰুৱা তিয়কত শ্যামকানু মহন্ত অথবা দীপেন বৰগোহাঁইৰ নাম চৰ্চালৈ আহিছে আৰু ইতিমধ্যে অসম গণ পৰিষদে চূড়ান্ত কৰিছে প্ৰাৰ্থী তালিকা নিউজ 18ৰ হাতত আহি পৰিছেহি অগপৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা দেওবাৰে অৰ্থাৎ কাইলৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব অগপৰ নেতৃত্বই য'ত বোকাখাটত অতুল বৰা কলিয়াবৰত কেশৱ মহন্ত বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ নাম তেওঁলোকে সন্নিৱিষ্ট কৰিছে তালিকাত আমগুৰিত থাকিব প্ৰদীপ হাজৰিকা নাওবৈচাত জয়ন্ত খাউন তেজপুৰত বৃন্দাবন গোস্বামী ছয়গাঁৱত ডক্টৰ কমলা কলিতা সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী বকুত জ্যোতিপ্ৰসাদ দাস ৰহাত বিষ্ণু দাস উত্তৰ ভয়াপুৰীত ভূপেন ৰায় মানকাছৰত জাভেদ ইছলাম পূব গোৱালপাৰাত জ্যোতিষ দাস দেৰগাঁৱত ভৱেন্দ্ৰনাথ ভৰালী পশ্চিম গুৱাহাটীৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা চাবুৱাত পুনাকণ বৰুৱা তিয়কত শ্যামকানু মহন্ত বা দীপেন বৰগোহাঁই অসম গণ পৰিষদে তেওঁলোকৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে কাইলৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব অসম গণ পৰিষদৰ এখন প্ৰাৰ্থী তালিকা আৰু ইতিমধ্যে তেওঁলোকক এৰি দিয়া সমষ্টিসমূহৰ কথা কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰিছিল অতুল বৰাই আৰু এই মুহূৰ্তৰ খবৰ আমি জনাইছো যে যিখন সম্ভাৱ্য প্ৰাৰ্থী তালিকা অসম গণ পৰিষদৰ সেই সম্ভাৱ্য প্ৰাৰ্থী তালিকাখন ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু কাইলৈ আনুষ্ঠানিকভাৱে এই প্ৰাৰ্থী তালিকাখন ঘোষণা কৰা হ'ব ঠায়ে ঠায়ে অগপৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ ঘটা পৰিলক্ষিত হৈছে টিকট বঞ্চিত হৈছে 4গৰাকীকৈ অসম গণ পৰিষদৰ চিটিং MLA আৰু তেওঁলোকৰ সমৰ্থকসকলে ইতিমধ্যে ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটোৰ পিছতে অৰ্থাৎ কাইলৈৰ দিনটোৰ অগপৰ যিখন তালিকা সেইখন আনুষ্ঠানিকভাৱে তেওঁলোকে ঘোষণা কৰিব সম্ভাৱ্য যিখন তালিকা সেই তালিকা অনুসৰি বোকাখাটত থাকিব অতুল বৰা কলিয়াবৰত কেশৱ মহন্ত বঙাইগাঁৱৰ পৰা খেলিব ফণীভূষণ চৌধুৰী আমগুৰিত থাকিব প্ৰদীপ হাজৰিকা নাওবৈচাত জয়ন্ত খাউন তেজপুৰত বৃন্দাবন গোস্বামী ছয়গাঁৱত ডক্টৰ কমলা কলিতা সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী বকুত জ্যোতিপ্ৰসাদ দাস ৰহাত বিষ্ণু দাস উত্তৰ ভয়াপুৰীত ভূপেন ৰায় মানকাছৰত জাভেদ ইছলাম পূব গোৱালপাৰাত জ্যোতিষ দাস দেৰগাঁৱত ভৱেন্দ্ৰনাথ ভৰালী পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতা চাবুৱাত পুনাকণ বৰুৱা তিয়কত শ্যামকানু মহন্ত বা দীপেন বৰগোহাঁইৰ নাম চৰ্চালৈ আহিছে আৰু ফলে তিয়ক সমষ্টিৰ অগপৰ দীপেন বৰগোহাঁইৰ প্ৰাৰ্থিত্ব লাভৰ আছে সম্ভাৱনা সমষ্টিটোত শ্যামকানু মহন্তৰ প্ৰাৰ্থিত্ব পাব বুলি চলিছিল চৰ্চা সমষ্টিটোৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে বিধায়িকা ৰেণুপমা ৰাজখোৱা অগপৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ আশা নাই পৰমানন্দ ৰাজবংশীৰ বিজেপিত যোগ দিয়াৰ সম্ভাৱনা ৰাজবংশীৰ এই মুহূৰ্তৰ আন বিগ ব্ৰেকিং নিউজ আৰু ইতিমধ্যে আমি জনাইছো যে নিৰ্বাচন কেন্দ্ৰিক বৰ্তমান সংঘাত দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে প্ৰাৰ্থী টিকট বঞ্চিত প্ৰাৰ্থীসকলৰ মাজত আৰু তিয়কৰ সমষ্টিত এতিয়া অগপৰ দীপেন বৰগোহাঁই প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা এতিয়া দেখিবলৈ পোৱা গৈছে তিয়ক সমষ্টি
যাক ইতিমধ্যে বৰ্তমানৰ সিটিং এমএলএ অৰ্থাৎ বৰ্তমানৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ টিকট কৰ্তন হোৱাৰ সম্ভাৱনা আছে। টিয়কত এবাৰ অগপৰ প্ৰাৰ্থী হ'ব পাৰে দীপেন বৰগোহাঁই। সমষ্টিটোৰ শ্যামকানু মহন্তই প্ৰাৰ্থিত্ব পাব বুলি হৈছিল চৰ্চা। সমষ্টিটোৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ। অগপৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা নাই পৰমানন্দ ৰাজবংশীৰ। তেওঁ বিজেপিত যোগ দিয়াৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ সম্ভাৱনা আছে পৰমানন্দ ৰাজবংশীৰ। আনহাতে টিয়কত কালিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল অসম গণ পৰিষদৰ ৰেণুপমা ৰাজখোৱাৰ সমৰ্থকসকলে তাত প্ৰতিবাদ সাব্যস্ত কৰিছিল টিয়কত, য'ত চৰ্চালৈ আহিছিল শ্যামকানু মহন্তৰ নাম। কিন্তু এই মুহূৰ্তৰ খবৰ যে টিয়ক সমষ্টিত অগপৰ প্ৰাৰ্থী হ'ব পাৰে দীপেন বৰগোহাঁই। তেওঁৰ নাম চৰ্চালৈ আহিছে। শ্যামকানু মহন্ত হয়তো প্ৰাৰ্থীৰ পৰা বঞ্চিত হ'ব পাৰে আৰু বৰ্তমানৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ টিকট কৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনা আৰু অগপৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ আশা নাই পৰমানন্দ ৰাজবংশীৰ। পৰমানন্দ ৰাজবংশীয়ে বিজেপিত যোগ দিয়াৰ আছে সম্ভাৱনা। ইফালে আজি ঘোষণা হ'ব পাৰে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী তালিকা। কেইবালানি আলোচনাৰ পিছত প্ৰায় সম্পূৰ্ণ হৈছে প্ৰাৰ্থী তালিকাখন। কংগ্ৰেছে 81খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আছে সম্ভাৱনা। AIUDF 26খন বা 27খন আসনত খেলাৰ সম্ভাৱনা আছে। বাওঁ দলে প্ৰতিদ্বন্দ্বিতা কৰিব 4খনকৈ আসনত। আঞ্চলিক গণমৰ্চা 2খন আসনত নিৰ্বাচন খেলাৰ সম্ভাৱনা। BPF 12খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। পুনৰবাৰ জনাইছো যে ঘোষণা হ'ব পাৰে আজি কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকাখন। কেইবালানি আলোচনা ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈ আছে। কংগ্ৰেছৰ ভিতৰচৰাত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে কাক প্ৰাৰ্থিত্ব দিব, প্ৰাৰ্থিত্ব লৈ এতিয়া চিন্তা চৰ্চা চলি আছে। মিত্ৰজোঁটক কিমানখন আসন এৰি দিব। খবৰ অনুসৰি তেওঁলোকে AIUDFক 26ৰ পৰা 27খন আসন এৰি দিয়াৰ সম্ভাৱনা আছে। বাওঁ দলে লাভ কৰিব 4খন আসন। তেওঁলোকে 4খন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। আঞ্চলিক গণমৰ্চাই দিছপুৰ আৰু বটদ্ৰৱা সমষ্টিত খেলাৰ সম্ভাৱনা আছে। BPF 12খন আসনত প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা। আৰু ইফালে তাজবিভান্তাত কংগ্ৰেছৰ কৰ্মীসকলে তাত কিছু সমৰ্থকে তাত প্ৰতিবাদ কৰা বুলি জানিব পৰা গৈছে। বৰ্তমানো বিভিন্ন প্ৰান্তত অব্যাহত আছে বৈঠক আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা আজি গুৱাহাটীৰ পৰা ঘোষণা কৰাৰ সম্ভাৱনা। আৰু প্ৰাৰ্থী বাতৰিৰ মাজত আপোনালোকে চাই আছে খবৰ এট নিউজ 18 আৰু বিজেপিৰ ইতিমধ্যে কালিৰ দিনটোত 17জনীয়া প্ৰাৰ্থী তালিকা তেওঁলোকে দিল্লীৰ পৰা ঘোষণা কৰিছে। বিজেপিৰ 17টাকৈ সমষ্টি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁলোকৰ বিজেপিৰ যিসকল প্ৰাৰ্থী তেওঁলোকৰ নাম ইতিমধ্যে ঘোষণা কৰিছে, য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকিব মাজুলীৰ পৰা, পাটাচাৰকুছিৰ পৰা প্ৰাৰ্থী হ'ব ৰঞ্জিত কুমাৰ দাস, জালুকবাৰীৰ প্ৰাৰ্থী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ঢেকীয়াজুলিত অশোক সিংহাল, বৰচলাত গণেশ লিম্বু, ৰঙাপাৰাত কৃষ্ণ কমল তাঁতী, চতিয়াত পদ্ম হাজৰিকা, বিশ্বনাথত প্ৰমোদ বৰঠাকুৰ, বিহাৰীত ৰঞ্জিত দত্ত, গহপুৰত উৎপল বৰা, ঢিঙত সঞ্জীৱ কুমাৰ বৰা, বটদ্ৰৱাত আঙুলতা ডেকা, ৰূপহীহাটত নাজিৰ হুছেইন, চামগুৰিত অনিল শইকীয়া, সৰুপথাৰত বিশ্বজিৎ ফুকন, গোলাঘাটত অজন্তা নেওগ, খুমটাত মৃণাল শইকীয়া, যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী, তিতাবৰত হেমন্ত কলিতা, মৰিয়নীৰ ৰমণী তাঁতী, নাজিৰাত ময়ূৰ বৰগোহাঁই, মাহমৰাত যোগেন মোহন, সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰ, থাউৰাত কুশল দুৱৰী, শিৱসাগৰত সুৰভি ৰাজ কোঁৱৰী, বিহপুৰীয়াত অমিয় ভূঞা, লখিমপুৰত মানৱ ডেকাৰ নাম তেওঁলোকে ঘোষণা কৰিছে। আৰু এই প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰাৰ পিছতে সমৰ্থকসকলৰ মাজত এই উৎসাহ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ তালিকা ইতিমধ্যে 17জনীয়া প্ৰাৰ্থী তালিকা দিল্লীৰ পৰা ঘোষণা কৰাৰ পিছতেই প্ৰাৰ্থীৰ সমৰ্থকসকলৰ মাজত এই উৎসাহ। ইফালে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে নেটৱৰ্ক 18ৰ সাংবাদিক বিনীত কুমাৰৰ সাক্ষাৎকাৰ আগবঢ়াইছোঁ। हमारे साथ असम के मुख्यमंत्री सर्बानंद सोनोवाल, उनसे हम बात करते हैं। सर, आज जो अब सीटों की घोषणा हो गई, कितनी उम्मीद है सर असम में बीजेपी की जीत को? 100%, 100% बीजेपी सरकार होंगे, ये निश्चित है। हमारे पिछली 5 साल के अंदर जो हमने काम किया है, इसके वजह से असम के अंदर एक शांति का माहौल है, प्रगति हो रहा है और असम अपनी प्रगति का गति बढ़ाने में सफल हुए हैं। लोगों ने सफलता को जो तस्वीर अब लोगों ने खुद देखा है, इसलिए लोग सहमत है। बीजेपी ही असम की जनता को इज्जत से जीने का और
इंसाफ देने का काम कर सकता है। कांग्रेस 55 साल राज करते हुए भी कांग्रेस ने असम को, नॉर्थ ईस्ट को मान्यता नहीं दिया, लेकिन बीजेपी ने पिछले कम समय के अंदर परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में सारा नॉर्थ ईस्ट को जो आगे बढ़ने के लिए जो मौका दिया, जो सहयोग किया, जो दिल्ली सरकार की तरफ से कदम उठाया गया है, इसके लिए नॉर्थ ईस्ट के लोग खुश है, असम के लोग खुश है। सबका दिल में मोदी जी के ऊपर विश्वास जाग उठा है, इसलिए ये निश्चित है अगली सरकार बीजेपी की होंगी। আৰু আগবাঢ়িছোঁ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ভাষ্য। চাওক, আমি ভাৰতীয় জনতা পাৰ্টিৰ প্লাছ ইজিকেলটো 100+ যি আমি লক্ষ্য ৰাখিছোঁ, আৰু এই লক্ষ্য ৰাখিছোঁ এইকাৰণে যে অসমবাসী ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সক্ৰিয়তা আৰু চৰকাৰৰ যি সফলতাৰ আধাৰতে আমি বিজেপি প্লাছ ইজিকেলটো 100+ৰ কাৰণে আমি লক্ষ্য ৰাখিছোঁ। আৰু নিশ্চিতভাৱে যিহেতু এই চৰকাৰখনে যিমানবোৰ কাম কৰিলে, যে আজি সীমান্ত চিল কৰাকে আদি কৰি পেলাই মানুহৰ যে মাটিৰ পাট্টা দিয়াকে আদি কৰি বিভিন্ন ডেভেলপমেণ্ট, মেডিকেল কলেজতে হওক বা ৰাস্তা ঘাটকে হওক, এনেকুৱা ধৰণৰ বিভিন্ন আমি সফলতা অৰ্জন কৰিছোঁ। আৰু এই চৰকাৰখনে সকলো বৰ্গৰ মানুহ, তো পুৰুষে হওক বা বৃদ্ধই হওক বা মহিলাই হওক বা দিব্যাংগই হওক বা সাধাৰণ শ্ৰমিকেই হওক, সকলোকে স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি প্ৰায় 50 লাখ যি কাৰ্যকৰ্তা, এই কাৰ্যকৰ্তাৰ লগতে 4 লাখ যি পৃষ্ঠা প্ৰমুখ, সেই পৃষ্ঠা প্ৰমুখসকলে মানুহৰ ঘৰে ঘৰে গৈ পেলাই আমাৰ যি চৰকাৰখনৰ সফলতাৰ আধাৰত তেওঁলোকে আশীৰ্বাদ বিচাৰিছে। মই ভাবোঁ যে অসমবাসী ৰাইজক যিহেতু আমি কেতিয়াও ক্ষতি কৰা নাই, সদায় যিহেতু তেওঁলোকে মংগল হৈ কাম কৰিছোঁ, গতিকে পুনৰবাৰ বিজেপিৰ চৰকাৰ, মোদীৰ চৰকাৰ পুনৰবাৰ প্ৰতিষ্ঠা হ'ব বুলি আমি আশাবাদী। আৰু বিজেপিৰ টিকট ঘোষণা কৰাৰ পিছতে দিল্লীত সাংবাদিকৰ মুখামুখি হ'ল হিমন্ত বিশ্ব শৰ্মা। টিকট ঘোষণাৰ পিছতে প্ৰচাৰৰ ৰণনীতিৰ কথা ক'লে মন্ত্ৰীগৰাকীয়ে। মইতো এতিয়া দিল্লীত বহি আছোঁ আৰু এইমাত্ৰই টিকট এনাউন্সমেণ্ট হৈছে, গতিকে আমি বিসম্বাদৰ কথাটো আমি কিয় কওঁ? আমিতো ভাবোঁ যে সকলোৱে পাৰ্টিৰ লগত থাকিব, একেলগে কাম কৰিব আৰু তেনেকৈ আগবাঢ়ি যাব। যোৱাবাৰোতো বহুতকেইজন চিটিং MLA টিকেট নাছিলে, কিন্তু কোনেওতো বিদ্ৰোহ কৰা নাছিলে, গতিকে মই তেনেকুৱা সম্ভাৱনা নেদেখোঁ। ইতিমধ্যে 100+ কথা কোৱা হৈছিল, পৰৱৰ্তী সময়ত সেই সংখ্যা আগবাঢ়িব নে বা কমিব নেকি? এতিয়া নিৰ্বাচন আৰম্ভ হওক, লক্ষ্যটো 100+। আৰু উজনি অসমত বাৰে বাৰে কোৱা হৈছে যে উজনি অসমত চিট কমিব, বিৰোধীয়ে কৈ আছে উজনি অসমত বিজেপিৰ চিট কমিব, কি কয়? চাওক, মই ভাবোঁ যে অসমত চৰকাৰ হ'ব, অসমত চিট বাঢ়িব। ইয়াৰ ভিতৰত এইটো অঞ্চল সেইটো অঞ্চল বিৰোধীৰ কথাত ৰিয়েক্ট কৰি লাভ নাই, কাৰণ উজনি অসমত গোটেইকেইটা চিটেই প্ৰায় আমাৰ লগত আছে। লোকসভাতো গোটেইকেইটা চিট আমি জিকিছোঁ, গতিকে এইটো বিৰোধীয়ে জানিব তেওঁলোকে ক'ত গাঁত খান্দিব পাৰিছে, আমাৰ মতেতো গাঁত নাই। শিৱসাগৰত অখিল গগৈ, দুলীয়াজানত লুৰিণজ্যোতি খেলাৰ কথা আছে, কি? আমি আমাৰ প্ৰাৰ্থী ঘোষণা কৰিছোঁ, বিৰুদ্ধে কোন খেলিব মনোনয়ন পত্ৰ দিয়াৰ দিনাখনে আমি গম পাম। আমাৰ প্ৰাৰ্থী শিৱসাগৰত সুৰভি বুঢ়াগোহাঁই, দুলীয়াজানত তেৰছ গোৱালা। বাকী কোন বিৰোধী উঠে এইটোতো মনোনয়ন পত্ৰ দিয়াৰ পিছত আমি গম পাম। গতিকে বিৰোধী পক্ষৰ ডেফিনেটলি পাৰ্টি থাকিব, গতিকে তাত আমি কি ৰিয়েক্ট কৰিম কওক? তাততো আমাৰ ৰিয়েক্ট কৰিবলগীয়া একো নাই। আমাৰ পাৰ্টীয়ে ইতিমধ্যে পাৰ্টীৰ নেতৃত্বই কৈয়ে আছে যে সুন্দৰ কৰি ইলেকশ্যন হ'ব, বিজেপিয়ে চৰকাৰ বনাব। ইফালে পাটাছাৰকুছি সমষ্টিত ৰঞ্জিত দাসৰ নাম ঘোষণা কৰাৰ পিছতে বজালী জিলা বিজেপি কৰ্মীৰ আনন্দ। ফটকা ফুটাই পাঠশালাৰ ৰাজপথত পাটাছাৰকুছিলৈ আদৰণি জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক পাটাছাৰকুছিলৈ আদৰণি বজালী জিলা বিজেপিৰ। দেখিবলৈ পোৱা গ'ল যে ৰঞ্জিত দাসৰ নাম ঘোষণা কৰাৰ পিছতেই বজালী জিলা বিজেপি কৰ্মীসকলৰ মাজত এই আনন্দৰ বন্যা। ফটকা ফুটাই পাঠশালাৰ ৰাজপথত পাটাছাৰকুছিলৈ আদৰণি জনোৱা হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক এনেদৰে আদৰণি জনায় বজালী জিলা বিজেপিয়ে। মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক পাটাছাৰকুছি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা টিকেট প্ৰদান কৰিছে। তেখেতে পাটাছাৰকুছি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আজি সঁচা অৰ্থত পাটাছাৰকুছি সমষ্টিয়ে এজন অভিভাৱক পাইছে। তেখেতক আমি
সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই তথা সমূহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ লগতে সমূহ বজালীবাসী ৰাইজে পাটাচাৰকুছি সমষ্টিবাসী ৰাইজে তেখেতক বিপুল আদৰণি জনাইছোঁ। আমি সকলোৱে নিশ্চিত মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক আমি অসমৰ ভিতৰতে অভিলেখ সংখ্যক ভোটত এই পাটাচাৰকুছি সমষ্টিৰ পৰা বিজয়ী কৰিবলৈ সক্ষম। নাজিৰা চাহ বাগিচাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব নিদিয়াত ক্ষিউ বুজাৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। নাজিৰাৰ বাগিচাই আগচাৰ প্ৰতিবাদ। চাহ জনগোষ্ঠীয় নেতা প্ৰহ্লাদ গোৱালাই বিচাৰিছিল টিকট। নাজিৰা সমষ্টিৰ পৰা টিকট বিচাৰিছিল বিজেপি নেতাগৰাকীয়ে। টিকেটৰ পৰা বঞ্চিত হোৱাৰ পিছতে এতিয়া নাজিৰা চাহ বাগিচাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আগচাই। নাজিৰা চাহ জনগোষ্ঠীয় নেতা প্ৰহ্লাদ গোৱালা টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতে এনেদৰে তেওঁলোকে আগচাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বাগিচাই। ইফালে নুমলীগড়ত আবতৰীয়া দীপাৱলী। বিজেপিৰ সৰুপথাৰ সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনক উষ্ম আদৰণি। ৰাজপথত বোমা ফুটাই ফটকা জ্বলাই আনন্দ উল্লাস সমৰ্থকসকলৰ। বিজেপিৰ প্ৰাৰ্থীগৰাকী এইবাৰ কংগ্ৰেছৰ দুৰ্গৰূপে পৰিচিত সৰুপথাৰ সমষ্টিত এইবাৰ 60,000ৰ অধিক ভোটত জয়ী হ'ব বুলি আশাবাদী। লগতে সৰুপথাৰ সমষ্টিটো অসমৰ 5টা জাকজিলিকা সমষ্টিৰ এটালৈ পৰিৱৰ্তন কৰিব বুলি ব্যক্ত কৰিছে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে। প্ৰাৰ্থিত্বৰ বাবে বহুত প্ৰত্যাশী থাকে। আমি প্ৰত্যেকজনৰ লগত কথা পাতিছোঁ। আমাৰ ইয়াত অমিয়দাই টিকেট বিচাৰিছিলে, অমিয়দাৰ লগত লগ কৰিছোঁ, অমিয়দাই শুভেচ্ছা লৈছোঁ। জীৱনজ্যোতি আছে, তেখেতৰ পৰা শুভেচ্ছা লৈছোঁ। ৰাজীৱ শইকীয়াৰ পৰা শুভেচ্ছা লৈছোঁ। দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদ লৈছোঁ। আৰু তেওঁলোকৰ লগত আমি এটা পৰিয়ালৰ সদস্য হিচাপে ভাতৃত্বৰ মাজেৰে আগবাঢ়ি যাওঁ। আনফালে ডিগবৈৰ বিধায়ক সুৰেন ফুকনক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত সমষ্টিটোৰ দলীয় কৰ্মীৰ মাজত দেখা গৈছে আনন্দ উল্লাস। সমষ্টিটোৰ বিভিন্ন স্থানৰ লগতে বিধায়কৰ টিংৰাই বাসগৃহৰ সন্মুখতো দলীয় সমৰ্থকসকলে ফটকা ফুটাই বিহু গীত জুৰি বিহু নাচি আনন্দ উল্লাস কৰিছে, ধন্যবাদ জনাইছে। দেখাইছোঁ ডিগবৈৰ দৃশ্য, য'ত ইতিমধ্যে সুৰেন ফুকনক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত এতিয়া সমষ্টিটোৰ দলীয় কৰ্মীসকলৰ মাজত আনন্দ বন্যা। এয়া সমষ্টিটোৰ বিভিন্ন স্থানৰ লগতে বিধায়কৰ টিংৰাইৰ বাসগৃহৰ সন্মুখত দলীয় সমৰ্থকসকলে ফটকা ফুটাই বিহু গীত জুৰি বিহু নাচি আনন্দ উল্লাস কৰে। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি মোৰ ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মানে বিজেপি চৰকাৰ যিখিনি হেৰি কৰিলে তেওঁলোকলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পুনৰবাৰ তেওঁ বিধায়ক ৰূপে আমাৰ সমষ্টি ডিগবৈ সমষ্টিক তেওঁ পুনৰবাৰ টিকেট দিলে। 2021 চনৰ নিৰ্বাচনৰ কাৰণে আমাৰ দলে এটা ভাল সিদ্ধান্ত লৈছে। সেইকাৰণে আমি আমাৰ দলৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে ৰাষ্ট্ৰীয় নেতৃত্ব আমাৰ JP নাড্ডা ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ধুনীয়া সিদ্ধান্ত লৈছে। আমি 60,000 ভোটৰ ব্যৱধান সুৰেন ফুকনক জয়ী কৰাবলৈ সক্ষম হ'ম। ৰঙাপাৰা সমষ্টিত অভিজিৎ হাজৰিকাক টিকট প্ৰদানৰ দাবীত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। ৰঙাপাৰাত পুনৰ ভীমানন্দ তাঁতীক কংগ্ৰেছ দলে টিকট প্ৰদান কৰিব বিচৰাত ক্ষোভিত হৈ পৰিছে ৰঙাপাৰা বালিপৰা ব্লক কংগ্ৰেছ কমিটি। ৰঙাপাৰা সমষ্টি পুনৰ উদ্ধাৰৰ বাবে লাগি থকা অভিজিৎ হাজৰিকাক ৰঙাপাৰা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰিলে ৰঙাপাৰাত কংগ্ৰেছ দল শূন্য হোৱাৰ হুংকাৰ ৰঙাপাৰা যুৱ কংগ্ৰেছ NSUI, ৰঙাপাৰা বালিপৰা ব্লক কংগ্ৰেছৰ। প্ৰায় 2 বছৰ ধৰি আমি অভিজিৎ হাজৰিকাৰ নেতৃত্বত বালিপৰা ৰঙাপাৰা 2টা ব্লকে আমি প্ৰায় 200 বুথ কমিটি আমি গঠন কৰিছিলোঁ। ইয়াৰ আগতে কিন্তু এনেকৈ সাংগঠনিক কাম ৰঙাপাৰাত কেতিয়াও হোৱা নাছিল। গতিকে আজি তেখেতৰ নেতৃত্বত মহিলা কংগ্ৰেছে হওক, যুৱ কংগ্ৰেছে হওক, ব্লক কংগ্ৰেছ কমিটিয়ে হওক অতিকৈ শক্তিশালী। গতিকে তেখেত